আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনি 49 নম্বৰ দিন আৰু 49 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময়। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ আৰু পানীত আজি বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই, পুৰা ঠাণ্ডা চাফা পানী আছে অকল। আৰু বাহিৰত বতৰটো ডাৱৰীয়া হ'লেও পৰ্দাখিনি অলপ উঠাই দিছোঁ। পিছফালৰ পৰ্দা এতিয়াও নামিয়ে আছে, উঠোৱা নাই পৰ্দা, লাহেকৈ উঠাম আৰু বতৰটো অকণমান ভাল কৰিলে। আৰু মোৰ ভিডিঅ'ত এজনে কমেণ্ট দিছিলে যে মুৰ্গীৰ বাচনখিনি অলপমান চাফা কৰিবলৈ, মানে পানী বাচনখিনি অৰ্থাৎ কৈছে চাগে, কাৰণ কিয় এয়া পানী বাচন লেতেৰা নহয়, এয়া মুৰ্গী পানী দিয়াৰ পিছত মুৰ্গী উঠি পেলাই লেতেৰা কৰি দিয়ে, বাকী কোনো লেতেৰা নহয়। ভুচি ওপৰলৈ উঠি যায় কাৰণে ভুচিখিনি লাগি যায়। এনেই তেখেতৰ এই উপদেশৰ কাৰণে বহুত ধন্যবাদ। এতিয়া বৰ্তমান আবেলিৰ সময়। আবেলি প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া ব্যৱহাৰ কৰিছোঁ অকণমান ইলেক্ট্ৰলাইট, কাৰণ কিয় দিনটো আজি যথেষ্ট গৰম হৈ আছিলে আৰু মুৰ্গীখিনি এতিয়াও দেখা পাইছে ফুপাই আছে অলপমান মুখ খুলি, সেইটো কাৰণে ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰিছোঁ যাতে মুৰ্গীখিনি অকণমান শান্তি পাওক, সেইটো কাৰণতে। আৰু ভিতৰৰ টেম্পাৰেচাৰ প্ৰায় 35 ডিগ্ৰীৰ ওচৰা-ওচৰি আছে, যাৰ কাৰণে মুৰ্গীখিনি অত্যাধিক গৰম অনুভৱ কৰিছে।